হেল্ল' গাইছ, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আজি ৱেগনাৰ VXI মডেলটো। তো ইয়াত কি ফিচাৰ্ছ আছে আপোনালোকক ক'ম মই। ফাৰ্ষ্টতে আপোনালোকে দেখা পাইছে ইয়াত কোনো আপোনালোকে টাচ স্ক্ৰীন দেখা নাপাব আৰু গাড়ীখন মানে বহুত স্পেচিয়াছ হয় মানে। আৰু এইটো চাব পাৰে ডুৱেল টনত ইণ্টেৰিয়ৰটো আছে আপোনালোকৰ। ইয়াত কোনো ধৰণৰ আপোনালোকে ডিজিটেল মিটাৰ দেখা নাপাব, অকল জাষ্ট মানে ফিউলৰ এইটো ইণ্ডিকেশ্যনটো দেখায়। আৰু এইফালে ৱাইপাৰৰ কণ্ট্ৰল দেখা পাব আৰু কোনো ধৰণৰ ষ্টেৰিং কণ্ট্ৰল দেখা নাপাব। আৰু আপোনালোকে দেখা পাইছে ইয়াত 4টা পাৱাৰ উইণ্ডো দিছে ইয়াত। আৰু আই থিংক ড্ৰাইভাৰ ছাইডটো অট'মেটিক হয় চাগে। আৰু এইফালে দেখা পাইছেনে ড'ৰ লক আনলক কৰিবলৈ এইটো দিয়া আছে আৰু মিৰৰ কণ্ট্ৰলছ। আৰু আপোনালোকে চিলভাৰ ফিনিছত এই ড'ৰ অ'পেনিংটো দেখা পাব, যোনটোৱেদি আমি ড'ৰ অ'পেন কৰোঁ। আৰু AC ভেণ্টটো দেখা পাইছে এনেকুৱা ঠিক গোল, আৰু এইফালেতো অকণমান বেলেগ আছে ডিজাইনটো। আৰু এতিয়া আপোনালোকক দেখাম AC ভেণ্টছকেইটা। আৰু এইটো ছাইডে আছে ACৰ কণ্ট্ৰলকেইটা। এইটো হৈছে ইনফোটেইনমেণ্ট ছিষ্টেমটো, যোনটো আপোনালোকে টাচ স্ক্ৰীন দেখা নাপাব দেই। টপ মডেলটোতে আপোনালোকে টাচ স্ক্ৰীন দেখা পাব। আৰু এইটো গিয়াৰ নবটো দেখা পাইছে। এইফালে হেণ্ড ব্ৰেক আছে, অলপমান স্পেচ দিয়া আছে য'ত আপোনালোকে বটল চটলো থ'ব পাৰে। আৰু এইফালে গ্লাভ বক্স দিয়া আছে। আৰু ইয়াত দেখিছেনে এইটো মেনুৱেলি এডজাষ্টেবল হয় মিৰৰখন, মেনুৱেলি এডজাষ্ট কৰিব পাৰিব আপোনালোকে, অট'মেটিক নহ'ব। আৰু এইফালে লাইটকেইটা দিয়া আছে, ৰিডিং লাইট। আৰু আপোনালোকে এইফালে ছিট দেখা পাইছে, ছিটকেইটা আপোনালোকে লেডাৰৰ নাপাব, ফেব্ৰিকৰ পাব। আৰু এইফালে কোনো ধৰণৰ হেডৰেষ্ট দিয়া নাই। এইফালে আহিম আমি ষ্টেৰিঙলৈ, মাজতে চুজুকি লগো। আৰু এইফালে লাইটৰ কণ্ট্ৰলছকেইটা দেখা পাইছে এইফালে। আৰু এইটো ৱাইপাৰৰ কণ্ট্ৰলছ আছে। নেক্সট আমি আহিলোঁ পিছতো আপোনালোকে কোনো ধৰণৰ এডজাষ্টেবল হেডৰেষ্ট দেখা নাপাব। আৰু এইফালে আছে চেল্ট্ৰেখন ইয়াত দেখা পাইছে। আৰু আপোনালোকক দেখাম যে ইয়াত কোনো ধৰণৰ ৰেয়াৰ AC দেখা নাপাব দেই। ৰেয়াৰ ACটো আপোনালোকে দেখা নাপাব। পিছফালে বহিলে বহুত স্পেচিয়াছ হয় গাড়ীখন। আৰু আপোনালোকে পিছফালেও এইটো পাৱাৰ উইণ্ডো দেখা পাব। আৰু ড'ৰ অ'পেনিংটো এইটো আপোনালোকে চিলভাৰ ফিনিছতে দেখা পাব এইটো। তো পিছফালৰ পৰা আপোনালোকৰ ইণ্টেৰিয়ৰটো এনেকুৱা দেখে। ভিডিঅ'টো আজি এটা সামৰণি মাৰিছোঁ।